Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে BA BC BCom ফাৰ্ষ্ট সেমিষ্টাৰৰ MDC মাল্টিডিসিপ্লিনাৰী কোৰ্সৰ কোৱেশ্চনছ এনসাৰ সমূহ এই ভিডিঅ'টোৰ জৰিয়তে সমাধান কৰিম। প্ৰথমতে কোৱেশ্চন নম্বৰ 1 অসম মহিলা শিক্ষা বিকাশৰ কাৰণে জানানা স্কুল কোনে স্থাপন কৰে? উত্তৰ খ্ৰীষ্টান মিছনেৰী সকলে। Next question number 2 অৰুণোদয় সংবাদ পত্ৰক প্ৰকাশিত স্ত্ৰী শিক্ষা নামৰ পাঠটো কিমান চনত প্ৰকাশ পাইছিল? উত্তৰ স্ত্ৰী শিক্ষা 1861 খ্ৰীষ্টাব্দৰ মেত কাকতখনৰ 16 বছৰৰ পঞ্চায়ত সংখ্যক প্ৰকাশ পাইছিল। ইয়াৰ প্ৰথম খণ্ডটি হ'ল 1861 চনৰ খ্ৰীষ্টাব্দৰ দৰে এপ্ৰিল মাহৰ চতুৰ্থ সংখ্যক প্ৰকাশ পাইছিল। Next question number 3 চন্দ্ৰপ্ৰভা শইকীয়াৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ 1901 চনৰ 16 মাৰ্চৰ তাৰিখে বৰপেটা জিলাৰ বজালী অঞ্চলত 2 শিঙৰি গাঁৱত জন্ম হৈছিল। Next question number 4 অসমত চাইকেল চলোৱা প্ৰথম গৰাকী মহিলা কোন? উত্তৰ অসমত চাইকেল চলোৱা প্ৰথম গৰাকী মহিলা হ'ল চন্দ্ৰপ্ৰভা শইকীয়া। Next question number 5 অসমৰ প্ৰথম মহিলা চিকিৎসক কোন? উত্তৰ চন্দ্ৰপ্ৰভা শইকীয়া ভনীয়েক ৰজনী প্ৰভা। Next question number 6 অসমৰ প্ৰথমখন ছোৱালী কলেজ নাম কি? উত্তৰ সন্দিকৈ ছোৱালী কলেজ। Next question number 7 অসম লেখিকা সন্থা কেতিয়া গঠন কৰা হয়? উত্তৰ 1976 চনত লেখিকা সন্থা গঠন কৰা হয়। Next question number 8 অসম লেখিকা সন্থা গঠনৰ উদ্দেশ্য কি? উত্তৰ মহিলাসকলৰ সাহিত্য সৃষ্টিৰ বাবে প্ৰেৰণা যোগোৱাৰ অৰ্থে বিভিন্ন কৰ্মশালা আলোচনা চক্ৰ অধিৱেশন আদি অনুষ্ঠান কৰা। Next 10 নম্বৰীয়া লং question number 9 ব্যতিষ্ঠ মিছনাৰী প্ৰচেষ্টা আৰম্ভ হোৱা অসমত নাৰী শিক্ষাৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। Next long question number 10 চন্দ্ৰপ্ৰভা শইকীয়াৰ সাহিত্য কৰ্ম চমু পৰিচয় দিয়া। উত্তৰ দিয়া আছে, ইয়াৰো স্ক্ৰীনশ্বট লৈ লোৱা।